নাট ভাগ প্ৰতিষ্ঠা কৰিলোঁ, কিন্তু সামৰিব লাগিব। চক আমি এতিয়াও ভাওনা পূৰ্ণাংগকৈ কৰিব পৰা নাই, ভাওনা এতিয়াও পূৰ্ণাংগ কৰিবগৈ পৰা নাই। নাটখন ইয়াতে অপৰাধ ভঞ্জন কৰিলে, ইয়াত ঘোষাটো গালে আৰু নাটকখন সামৰিলে এই দুহাৰে আৰু পকেটত ভৰালে লৈ গুচি গ'ল। নাটকখন এনেকৈ নিয়া বস্তু নহয় নহয়। নাটকখন ইয়াৰ পৰা আকৌ গুৰুগৃহত থৈ পিনি আমি সেয়া ভাগ ধৰি পিনিহে এনেকৈ আছিলে, পাহৰিছোঁ সংলাপটো। এই বাকযুদ্ধ তৰ্ক মুখে মুখে কোৱা এখন বাকযুদ্ধ, তাৰপৰা মল্লযুদ্ধ, বাহুযুদ্ধ বুলি নাই, মল্লযুদ্ধখনকে বাহুযুদ্ধ, হাতে হাতে লগা যুদ্ধখন মল্লযুদ্ধ হ'ব। মল্ল মানে হাতে হাতে লগাখন বাহুযুদ্ধ হ'ব, মল্লযুদ্ধ। কিন্তু তাৰ ভিতৰত হ'ব অস্ত্ৰ যুদ্ধ। অস্ত্ৰ বিভিন্ন আছে, আপোনাৰ ধেনু আছে, ধনু কি বুলি কয়, ধেনু আছে, ধনু, তৰোৱাল আছে, গদা আছে, ঢাল আছে, বিভিন্নখিনি আপুনি ব্যৱহাৰ কৰিব পাৰে অস্ত্ৰ যুদ্ধ। এই 3 প্ৰকাৰে যুদ্ধ, কিন্তু এতিয়া আমাৰ 7 প্ৰকাৰ যুদ্ধটো অশুদ্ধ দেই। তাৰপৰা অভিনয়ৰ কথাখিনি বিশেষকৈ সকলোৱে জানে, সেইখিনি কথা নকওঁ। অভিনয় 4 প্ৰকাৰ। এইখিনি আমাৰ ইয়াত যিমানখিনি দল আহিছে সকলোখিনিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা টিমহে ইয়ালৈ প্ৰতিযোগিতালৈ আহিছে। তেওঁলোকে কৰ্মশালা নপতাকৈ ইয়ালৈ কেতিয়াও অহা নাই, সেই ক্ষেত্ৰত অভিনয় ক্ষেত্ৰত জানে। গতিকে অভিনয় সাত্বিকটো ৰক্ষা কৰিব লাগিব। শংকৰদেৱৰ নাটৰ অংকীয়া নাটৰ বাহিৰে ভাওনা কেতিয়াও জীয়াই থাকিব নোৱাৰে। যেনেকৈ কাইটি, হতচি এনেকুৱা শব্দও পাইছোঁ ভাওনাত। কেনেকৈ আহিলে চাওকচোন বাই, নাট্যকাৰে কেনেকৈ লিখিছে কাইটি বুলি। কাইটিটো লিখিলে, হতচিটো লিখিব পাৰে নেকি নাটক? চাওকচোন কেনেকুৱা ভাষাবোৰ ব্যৱহাৰ কৰিছে। সেইখিনিত নাট্যকাৰসকল অকণমান সাৱধান হ'ব, পাঠ্যপুথিৰ সহায় লওক। নাৰদৰ বিনখনৰ কথা ক'লে আমাৰ উপযুক্ত দিনে, মই আগতেও কৈছোঁ বিচাৰকৰ মন্তব্য নাৰদৰ বিনখনৰ ওপৰত। এইবাৰ কিন্তু য'তে বহু বিচাৰক নাৰদসকলৰ প্ৰতি অনুৰোধ, তেওঁলোকে যাতে বিনখন বজাব নোৱাৰে, তথাপিতো অকণমান আঙুলিকেইটা বোলক। বিনখনৰ আমাৰ তাঁৰ এডাল আছে, 3ডাল 4ডাল নহয়, কিন্তু বিন সদায় বিনেই। বিনত গাওঁ নহয়, আমি বজাওঁ নহয় বিহুত। আসনতেহে বিচন চৰাই মৰা হাতে ঐ শৰাইতে ঐ মৰা চৰা, এনেকৈ বজাওঁ। আঙুলিকেইটা যদি নুবোলাই বিনখনৰ মাতটো ক'ত ওলাব? আমাৰ এতিয়া নাওদে বিনখন কেনেকৈ বজায়, এইটো লৈ ফেশ্বন শ্বু দৰে আৰু এতিয়া ৰেপি থাকে, হয়নে বাৰু? তালখনৰ লগত বিনখনৰ বাদ্য নহ'ব। বিনখনৰ স্বৰ উৎপত্তি হ'বলৈ হ'লেও আমি ইয়াত কি বুলি কয়, আঙুলিখিনি বোলাবলৈ, তেতিয়াহে স্বৰ। আমি অৰিজিনেল যিটো কৰিব লাগে সেইটো নালাগে, তথাপিতো হাতখন আঙুলিকেইটা অলপ বোলাবলৈ চেষ্টা এটা কৰকচোন, নহয়নে বাৰু? তাৰ পৰা আহিলে কিছুমান অভিনয় ঢেৰ আছে। নৃত্যাভিনয়ত নৃত্য আৰু গীতৰ প্ৰয়োজন হৈছে। আমি সেইখিনি অংকীয়া নাটৰ এখন নাটক হোৱাত ইয়াত প্ৰেক্টিকেল কৰি দেখুওৱা হ'লে তেতিয়া আমি সেইখিনি গোটেই দেখুৱাই দিব পাৰিলোঁ। ইমানখিনি কোৱাটো সম্ভৱপৰ নহয়। গতিকে গীত, বাদ্য, নৃত্য, সখী সুদি নভয়ুৰী, তাৰ নৃত্য হস্ত প্ৰয়োগ হ'ব। ৰুক্মিণীহৰণৰ নাটৰ গীতটো। তাৰ পৰা আমাৰ এতিয়া অভিনয়ত কিছুমানে ডাইলগ এটা দিওঁতে দশৰথ ৰজা বুলি কওঁতেই এনেকৈ দেখুৱাই দিছে। সেইটো আমাৰ অভিনয়ত দশৰথ ৰজাটো দেখুৱাবলৈ প্ৰয়োজন। যদি গীত এটা হ'লহেঁতেন তেতিয়া গ্ৰহণযোগ্য হ'লহেঁতেন। তাৰ পৰা এতিয়া দেখিছোঁ নাটকবিলাকৰ অলপ ভিতৰলৈ অকণমান সোমাওঁ, 5 মিনিট সময় এটা লৈছোঁ। নাটকৰ ভিতৰলৈ সোমাইছোঁ। যেনে প্ৰতিখন নাটকই ভুল আছে, ভুল নাই বুলি নকওঁ। সেই ভুলৰ মাজতে কাটি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম হ'লহি। বিশেষকৈ অম্বাতিয়াৰ দেশ ত্যাগখন নাটকখন বহুত ওপৰত আছিলে। তেওঁলোক কিয় পাছলৈ আহিলে, তেওঁলোকৰ অলপ ভুলখিনি কথা অকণমান বুলি কৈছোঁ। তেওঁলোকৰ ভুল নহয়, চবৰে ভুল আছে। প্ৰত্যেকটো নাটকৰ ভুল কোৱাটো মানে ইমান সম্ভৱপৰ নহয়। এখন শাৰী চলি আছে, ৰাজসভা, তেওঁৰ বিয়া নহয়নে বাৰু? তেওঁৰ দেউতাকে কন্যাক পাতিছে, স্বয়ম্বৰ পাতিছে নহয়। এই স্বয়ম্বৰস্থলীত যদি মই ৰথখন উলিয়াই দিওঁ কি হ'ব? ৰাজসভাৰ ভিতৰত যদি ঘূৰাই টাক 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 ৰথ এখন যদি ইয়াত উলিয়াই দিওঁ, আমাৰ দৃশ্য সেইটো আমাৰ দৃশ্য বাহিৰলৈ গুচি যাব। পৰাপক্ষত অম্বা দেহতেকে ৰথখন নুলিয়ালে ভাল হয়। তাৰ পৰা আহিলে খৰমানলৈ যাওঁগৈ, একেবাৰে সামৰিছোঁ দেই। খৰমান ইতিমধ্যে আমি সকলোৱে কেনেকৈ পৰিৱেশন কৰিবলৈ, অকল খৰমান গীতটো কইনাৰ ৰাগত নহয়, পূৰ্বী ৰাগতো আপোনালোকে পৰিৱেশন কৰিব পাৰে। পূৰ্বী গীত গোকুলে চলৰে মুৰাৰু ৰে, গোকুলে চলৰে মুৰাৰু। শংকৰদেৱৰ নাটত কোনো এখনত অপৰাধ বিদ্যাখনটো নাটত সোমোৱা নাছিল, কিন্তু আমাৰ এতিয়া নাটত সোমোৱাই দিলে। কিন্তু আজি
এখন ভাওনা সমাৰোহৰ পৰা সেই অপৰাধ ভঞ্জন আঁতৰি গৈছে। যেনেকৈ অপৰাধ বিনাশন তজু নাম নাৰায়ণ, এনেকৈ যে গাওঁ, সেই পৰাপক্ষতো সেই ঘোষা সুৰটো নাটত নেগালে ভাল। নাটৰ পৰা আনি একেবাৰে নাটখন সামৰোতে আমি সেই ভাগি কৰিলে ভাল। তাৰপৰা নাটৰ সামৰণি, নাট ভাগ প্ৰতিষ্ঠা কৰিলোঁ, কিন্তু সামৰিব লাগিব। চাওক, আমি এতিয়াও ভাওনা পূৰ্ণাংগকৈ কৰিব পৰা নাই। ভাওনা এতিয়াও পূৰ্ণাংগ কৰিবগৈ পৰা নাই। নাটখন ইয়াতে অপৰাধ ভঞ্জন কৰিলে, ইয়াত ঘোষাটো গালে আৰু নাটকখন সামৰিলে এই দুহাৰে পকেটত ভৰালে লৈ গুচি গ'ল। নাটকখন এনেকৈ নিয়া বস্তু নহয় নহয়। নাটকখন ইয়াৰ পৰা আকৌ গুৰুগৃহত থৈ পিনি আমি সেয়া ভাগ ধৰি পিনিহে নাটক সামৰণি পৰে। তাৰপৰা আকৌ নাটকৰ অনুষ্ঠান 4 ভাগ: নাটক খোলা, বৰ অখৰা, নাটক কৰা, আকৌ নাট সামৰণি। গতিকে আমি নাট ভাগি সামৰণি কৰিলে ভাওনাৰ পৰা ইয়াৰ পৰা গৈ আকৌ পুনৰ মণিকূটত আমি নাট ভাগ মানে ৰাখি আকৌ সেই আমি নাট সামৰণিতহে কৰোঁগৈ অনুষ্ঠানভাগি, নহয়নে? নাট সামৰণি তালৈকে পৰে, সেইখিনি ব্যৱস্থা কৰিব। এতিয়া আহিলোঁ শেষ পৰ্যায়লৈ আহিছোঁ। বিশেষকৈ আমি কাইলৈৰ পৰা সকলোৱে ঘূৰা ঘূৰি গম। গতিকে ছ'চিয়েল মিডিয়াক আমি পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আমি 4জন বিচাৰক, কিন্তু আপোনালোকে কালি কমেও 15,000 মানুহ ইয়াত দৰ্শক হৈছে। 15,000 মানুহ কিমান চকু? 30,000 চকু। 8টা চকুৰ মাজত 30,000 চকু নিমিলিবও পাৰে। আমাৰ তাত কিবা কিবি ভুল ভ্ৰান্তি হৈ থাকিবও পাৰে। এই গুৰুজনাৰ সংস্কৃতিও এটা প্ৰচাৰ প্ৰসাৰ হয়নে বাৰু? প্ৰতিযোগিতামূলক নহয়। প্ৰতিযোগিতা আমি প্ৰাইজ পাবই লাগিব যদি এই বুলি যাওঁ, কিন্তু আমাক নিশ্চয় গুৰুজনাই আমাৰ ভাওনা সংস্কৃতি বিশ্ব দৰবাৰতে বাদ দিয়কচোন দেই। এই বোকাখাটৰ পৰা কাজিৰঙাখন পাৰ হৈ যাবলৈ দিগদাৰ আছে, গম পাইছেনে? বোকাখাটৰ পৰা আমাৰ কাজিৰঙালৈ পাৰ হৈ যোৱাটো দিগদাৰ আছে যদি এনেকৈ ভাবোঁ, হয়নে বাৰু? প্ৰচাৰ প্ৰসাৰ গঠনমূলক হিচাপে ল'ব। আজি ইয়াত কিবা এটা ভিডিঅ' পালে অকল ফেচবুকত দিয়া, বিভিন্ন আলোচনা, এনেকৈ যদি কৰি থাকে আপোনালোকে কেনেকৈ হ'ব? আমি দুই এটা ফেচবুকত কিবা কিবি দেখা পাইছোঁ, তেওঁলোকৰ প্ৰতি আমি হাতযোৰ অনুৰোধ কৰিছোঁ, হয়নে বাৰু? তেওঁলোকে যাতে এইখিনি নকৰিব, আমাৰ লগত যোগাযোগ কৰক। আমি নাম্বাৰ দিম, তেওঁলোকে কিখিনি ভুল ভ্ৰান্তি হ'ল সেইখিনি আমি আঙুলিয়াই দিম। তেখেতসকলে ভৱিষ্যতলৈ শুদ্ধ হ'বলৈ এই চেষ্টা কৰিব। যদি এনেকৈ প্ৰচাৰ কৰি থাকে আমাৰ ভাওনা সংস্কৃতি, আমি ইমানতে ফৰমানতালে সামৰি মাৰিব লাগিব, নহয়নে বাৰু? বিশেষকৈ উদযাপন সমিতিক আমি এটাই ধন্যবাদ দিছোঁ। প্ৰথম দিনা ইয়াতে ভৰি দি গাড়ীৰ পৰা নামিয়ে ভাবিছোঁ ইমান বৃহত্তৰ ভাওনা আয়োজন, তাকো এতিয়া 17 দিন কেনেকৈ পাৰ কৰিম। কিন্তু এতিয়া 17 দিন কেনেকৈ পাৰ গ'লো নিজেই নাজানো। এতিয়া সিজনে সিজনৰ লগত ককাইদেউ, ভাইটি, বৌ বা ইত্যাদি ভাই, বন্ধু বান্ধৱ, আই বাপসকলৰ লগত থাকোঁতে 17টা দিন কেনেকৈ পাৰ হৈ গ'ল। ইয়াৰ এটাতকৈ জীৱনৰ মোৰ এটা বহুত মানে স্মৃতি সুন্দৰকৈ আপোনালোকৰ মাজৰ পৰা নিবলৈ একো নাই। এই মৰমখিনি আপোনালোকৰ মাজৰ পৰা লৈ যাম। এইখিনিকে লৈ পিনি মোৰ নিজৰ অঞ্চলটো, জিলাখনত মই বিলাই দিবলৈ চেষ্টা কৰিব লাগিব। আমুকত মৰঙীত এনেকৈ ভাওনা পাতিছিলে, গোলাঘাট জিলা মৰঙীত এনেকৈ। গোলাঘাট জিলা 2খন সমাৰোহে, এইখন একেবাৰে শ্ৰেষ্ঠতম। আৰু এখন সমাৰোহ পাতিছে, আমি প্ৰচাৰ যোগে দেখিছোঁ। চিনাতলিখনো সেইখনো যথেষ্ট আহল বহলকৈ পাতে। গতিকে এই 15টা দিনত বিশেষকৈ আমি য'ত থাকোঁ তাৰ কাষতে আমাৰ খাদ্য থাকে। তাত ৰন্ধন প্ৰসাৰণ কৰা আমি কাৰিকৰ বুলি কওঁ, কাৰিকৰ বুলি ক'ব বেয়া লাগে। তেওঁলোকৰ লগত ইমান সুন্দৰকৈ আমি থাকিলোঁ, কিন্তু সেই মৰম চেনেহ সঁচাকৈ এনেকুৱা এটা জীৱন আমি কোনোদিনে নাপাওঁ। এই মৰমখিনি আৰু তাৰপৰা শব্দযন্ত্ৰ আমাৰ ভাইটিসকল থাকে, ইমান সুন্দৰকৈ চলায়। আমি ইয়াত আলু পিটিকা বনাওঁ, বেঙেনা পিটিকা বনাওঁ। এইখিনি মৰম মাজেদি এওঁলোকৰ মাজত আমি ইমানখিনি দিন থাকিলোঁ, নহয়নে? তাৰ পৰা গৈ দোকানীখিনিৰ মাজে মাজে ঘূৰি ফুৰোঁ, দোকানীবোৰ মাজে মাজে। কিন্তু কিছুমান বিচাৰক হ'ল দিনে মোৰ বিচাৰক ষ্টাৰ এটা লাগি আছে, কি দৰকাৰ মোৰ তাত যাবলৈ, হয়নে বাৰু? আমাৰ শংকৰদেৱৰ প্ৰচাৰ প্ৰসাৰ সকলো। আৰু বিশেষকৈ দেখিলোঁ ইয়াত 3জন ব্যক্তি বিশেষকৈ সদায় ৰাতিপুৱা আহি ইয়াত পৰিষ্কাৰ কৰে, বাগানীয়া চাহ জনজাতি। আমাৰ ধৰ্মটো কি আছে? জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো মাজত বিস্তাৰ কৰি দিয়া, প্ৰচাৰ কৰা সেই বাগানীয়া কিজনী ইয়াত। আৰু এদিন সুন্দৰকৈ বেংগলী সম্প্ৰদায়ৰ মানুহে ইমান সুন্দৰকৈ তেওঁ উদ্বোধনী ভাষণ দিছে, ৰংগালয় এই উদ্বোধনী ভাষণ। তেওঁকো দেখি মই আচৰিত মাৰিলোঁ। আপোনালোকৰ সমন্বয়টো কিন্তু মৰঙীবাসী ৰাইজৰ যথেষ্ট শলাগ লাগিবলগীয়া। ইয়াৰ আপোনালোকৰ ভগৱানে আশীৰ্বাদ কৰিছে, ভগৱানে শক্তি দিছে। গতিকে মই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আমি 4জন বিচাৰকৰ, 1জন বিচাৰক গ'লগৈ তেখেতৰ বিশেষ কামত ঘৰলৈ। গতিকে আমাৰ মৃণাল ডাঙৰীয়া আছে, তেওঁ দুআষাৰ ক'ব। গতিকে আমি চমু বক্তব্য সামৰিব মাৰিছোঁ। অজানিতে হয়তো বহুতো আমি বিচাৰ কৰোঁতে, যোগ বিয়োগ কৰোঁতে বা বহুল কৰি থৈ গৈছে, তাৰ বাবে আমাক ক্ষমা কৰিব। যিসকলে প্ৰাইজ নাপালে তেওঁলোকে অসন্তোষ নকৰিব। তেওঁলোকে চেষ্টা কৰিলে এদিন নিশ্চয় তেওঁলোকেও উপকৃত হ'ব। একেবাৰে গৈ 1 পৰা গৈ 100 নহয়, সদায়
1 2 3 গৈ পিনিহে 100 হ'বগে নহয় নে বাৰু হতাশ কোনো নহ'ব সকলো আমি তেখেতসকলক কামনা কৰিছোঁ সুন্দৰকৈ প্ৰশিক্ষণবিলাক ব্যৱস্থা কৰক আৰু এই উদযাপন সমিতি আৰোহণে আৰু ভৱিষ্যতলৈ সুন্দৰ সুন্দৰ প্ৰচেষ্টা ল'ব অকল গুৰুজনা বুলি নহয় খেল ইত্যাদি বিভিন্ন বিহু সংস্কৃতি তাৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ ইমান সুন্দৰকৈ বৃহত্তৰ অনুষ্ঠানটি এই এবছৰ বা 6 মাহ 8 মাহ পৰিকল্পনা যিসকল উদ্যোক্তা সমিতিয়ে নিজৰ ঘাম উলিয়াই নিজৰ ঘৰ বাৰী এৰি 17টা দিন কষ্ট কৰি লগতে বৃহত্তৰ এই আপোনাৰ 6 মাহ 7 মাহ কষ্ট কৰি তেওঁলোকে অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি তুলিলে তেওঁলোকক মই শলাগত ভৰাই দিছোঁ মোৰ ফালৰ পৰা মই বিভিন্ন ভাওনা সমাজৰ লগত জড়িত থাকোঁ যদিও আপোনালোকৰ খুব বেছি 12-13জন ব্যক্তিৰ ভাততে ইমাল ইপাল হৈ থাকে মানে হয়নে বাৰু আৰু আপোনালোকৰ পৰিয়ালটোত ল'ব ভৱিষ্যতলৈ কেইজনমান নিশ্চয় আৰু সহায় হ'ব গতিকে সদৰ শেষত এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ নিশ্চয় ভালেকেইজন ব্যক্তি আছে তেওঁলোকৰ কাৰণে আপোনালোকে আমি যিহেতু আমি গুৰুজনা সংস্কৃতিৰ প্ৰতি আগবাঢ়ি আছোঁ গতিকে আমি হাত চাপৰে নহয় আমাৰ আশীৰ্বাদটো কি হৈছে ঔ হৰি ঔ ৰাম বা ঔ জয় ৰাম জয় হৰি এটা আশীৰ্বাদ দিয়ক সকলোৱে মই ঔ হৰি ক'ম আপোনালোকে ঔ হৰি ক'ব ঔ ৰাম ক'লে ঔ ৰাম ক'ব দেই কৃষ্ণ 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 হৰি আমি এই বিচাৰকৰ মন্তব্য দুআষাৰ আগবঢ়াওঁতে আমাৰ অজানিতে বহুতো ভুল ত্ৰুটি ৰৈ গৈছিল গতিকে আৰু এটি কথা ক'ব থাকিলে বিশেষকৈ আমাৰ ভাতৃস্বৰূপ এই বিতুপন এজন খুব কৰ্মজীৱনত জড়িত হৈ থকা মানুহ এনেকুৱা মাজত সোমাই আহিছে চব সংস্কৃতি আনিছে এইটো বখীয়তীয়ে তেখেতলৈ মই ধন্যবাদ দিবলৈ থাকি গ'ল তেখেত বুলি নহয় ভালেকেইজন আছে ভৰদাস আছে মানে কি আমাৰ গোলাঘাটৰ প্ৰচাৰ বিভিন্নজন আছে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ লগত ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ অনুষ্ঠান লগ পাবলৈ আশা থাকিল গতিকে ভগৱানে কৃপা কৰে নে নকৰে নাজানো এই বাকী দলসমূহৰ যিখিনি গালি সপনি আৰ্শী হিচাপে লৈ সুদূৰ নগছাৰী যোৰহাটলৈ লৈ যামগৈ গতিকে আপোনালোকে আমাক অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ হৰি বহি আছে আপোনালোকে সকলোৱে আদৰি আনিছে তেখেতক অসন্মান কৰা আমাৰ অধিকাৰ নাই আপোনালোকৰ ধৈৰ্য পৰীক্ষা কৰাৰ আমাৰ সাহস নাই মাত্ৰ এটা মিঠা অনুভৱ লৈ যাম ইয়াৰ পৰা মোৰ প্ৰথমবাৰৰ কাৰণে 33খন নাটক উপভোগ কৰিলোঁ একেধাৰে জীৱনৰ এটা মিঠা অনুভৱ ই এটা ভাল অনুভৱ যি গুৰু সংস্কৃতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমীয়া জাতি যে কোনোদিন নিশ্চিহ্ন নহয় এইটোক ন দি ক'ব পাৰোঁ এচাম নতুন যুৱকে ন সাজেৰে ওলাই আহিছে অসমীয়া জাতিটোক ধৰি ৰাখিবলৈ মাত্ৰ আমি ইয়াত থাকিলোঁ আপোনালোকৰ মাজত এটা আশীৰ্বাদ দিয়ক যাতে আপোনালোকৰ চৰণ যুগল সদায় পাই থাকিবলৈ পাৰোঁ কৃষ্ণ হৰি ৰাম গুৰুদেৱ নাম ভকত শ্ৰীমতী বস্তু প্ৰসন্নতা লভং মনৰ সদ অভিষ্টখিনি সংকৃতি কৰি মহাপ্ৰভুৱে কৃপা কৰক ঔ হৰি